জুবিন দা আৰু কেতিয়াও আমাৰ মাজলৈ ঘূৰি নাহে হয় জুবিন দা চিৰদিনৰ কাৰণে আলবিদা হৈছে আমাৰ এইখন পৃথিৱী জুবিন দা আৰু কেতিয়াও ঘূৰি নাহে আমাৰ মাজলৈ আমাৰ হাতত সময় অতিকৈ কম যেহেতু অতি সোনকালেই জুবিন গাৰ্গৰ অন্তিম ক্ৰিয়া সম্পূৰ্ণ কৰা হ'ব হয় নমস্কাৰ মই লুকমান হুছেইন এগৰাকী সংবাদকৰ্মী হিচাপে এগৰাকী জুবিন দাৰ অনুৰাগী হিচাপে মই অসম চৰকাৰক পোনপটীয়াকৈ দাবী জনাইছোঁ এইটো ভিডিঅ'ৰ জৰিয়তে যে যেহেতু জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা অৰ্থাৎ পোষ্টমৰ্টমক লৈ বৰ্তমান সামাজিক মাধ্যমত ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ হৈ আছে আৰু গোটেই অসমবাসী গোটেই অসমীয়া জাতিটোৱে বিচাৰিছে যে জুবিন গাৰ্গৰ পুনৰ পোষ্টমৰ্টম অৰ্থাৎ পুনৰ মৰণোত্তৰ পৰীক্ষা কৰিব লাগে এনে স্থলত ময়ো এগৰাকী সংবাদকৰ্মী হিচাপে অসম চৰকাৰৰ ওচৰত দাবী জনাওঁ যে পুনৰ জুবিন দাৰ মৰণোত্তৰ পৰীক্ষা কৰা হওক আৰু সেই মৰণোত্তৰ পৰীক্ষাৰ যেটো সাৰ্টিফিকেট অৰ্থাৎ যেটো ৰিপৰ্ট হেতু ৰাজহুৱা কৰিবলৈ মই অসম চৰকাৰক পোনপটীয়াকৈ অনুৰোধ জনাইছোঁ এটো অসম চৰকাৰৰ ওচৰত মোৰ অনুৰোধ লগতে এটো অসম চৰকাৰৰ ওচৰত মোৰ এগৰাকী জুবিন দাৰ অনুৰাগী হিচাপে দাবী জনাইছোঁ লগতে এই ভিডিঅ'ৰ জৰিয়তে গোটেই অসমবাসীক জনাবলৈ মই এটা মেছেজ দিব বিচাৰিছোঁ যদি আপোনালোকে মোৰ কথাত একমত আছে তেনেহলে আজিৰ এই ভিডিঅ'টো যোনে য'ৰ পৰা যি অৱস্থাত দেখি আছে যোনে যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰক নিজৰ আইডিত শ্বেয়াৰ কৰক লগতে এইটো ভিডিঅ' অসম আৰক্ষী আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ ত্যাগ কৰি ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক যাতে এই ভিডিঅ'ৰ জৰিয়তে অতি সোনকালে এই বিষয়টো অসম চৰকাৰৰ দৃষ্টিগোচৰ হয় আৰু জুবিন দাৰ পুনৰ মৰণোত্তৰ পৰীক্ষা কৰি আমাক সকলোকে সন্তুষ্ট কৰি ৰিপৰ্টটো যাতে ৰাজহুৱা কৰে হেতুৱে মোৰ অসম চৰকাৰৰ ওচৰত দাবী আৰু যিসকল ব্যক্তিয়ে আজিৰ এই ভিডিঅ'টো দেখিলে সকলোৱে যদি আপোনালোকে আজিৰ এই ভিডিঅ'ৰ মই যিখিনি কথা কৈছোঁ এইখিনি কথাত যদি আপোনালোকে একমত তেনেহলে ভিডিঅ'টো যোনে যি অৱস্থাত য'ৰ পৰা দেখি আছে আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা লগতে অসম আৰক্ষীক ত্যাগ কৰি আজিৰ এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক আপোনালোকে নিজৰ ফেচবুক আইডিত ভিডিঅ'টো প্ৰচাৰ কৰক বাতৰি কভাৰ কৰক এই সম্পূৰ্ণৰূপে আজিৰ এই ভিডিঅ'টো যোনে যিমান পাৰে শ্বেয়াৰ কৰক কিয়নো আমাৰ হাতত সময় খুবেই কম আৰু আমাৰ মাজলৈ কেতিয়াও ঘূৰি নাহে জুবিন দাৰ এই সম্পৰ্কত যেহেতু বাতৰি ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ হৈ আছে আৰু অসমৰ যিসকল অভিনেতা লগতে অসমৰ বহু গণ্যমান্য ব্যক্তিয়ে এই বিষয়টো উত্থাপন কৰিছে যে জুবিন দাৰ পুনৰ মৰণোত্তৰ পৰীক্ষা কৰিব লাগে এনে স্থলত মই এগৰাকী জুবিন দাৰ অনুৰাগী হিচাপে অসম চৰকাৰলৈ মই দাবী জনাইছোঁ যে জুবিন দাৰ পুনৰ পোষ্টমৰ্টম অৰ্থাৎ মৰণোত্তৰ পৰীক্ষা কৰিব লাগে আৰু সেই ৰিপৰ্টটো ৰাজহুৱা কৰিব লাগে